নমস্কাৰ ই-কক্ষালৈ স্বাগতম মই শ্ৰাৱণী দেৱী আকৌ আহিছো তোমালোকৰ আগত কি লৈ দশমমান শ্ৰেণীৰ প্ৰথম পাঠ অৰ্থনৈতিক ভূগোলৰ প্ৰশ্ন উত্তৰ লৈ এতিয়া আমি লেসন বিলাকটো পঢ়িলো তো লেসনটো পঢ়াৰ পিছত আমি তাৰ প্ৰশ্ন উত্তৰ বিলাকো জানিব লাগিলে তো এই প্ৰশ্ন উত্তৰ বিলাক কেনেকৈ লিখিব লাগিব কেনেকৈ লিখিলেনো আমি বেছি নম্বৰ পাম কেনেকৈ লিখিলে আমি বেছি নম্বৰ পাম তাকে আমি চেষ্টা কৰো প্ৰথম প্ৰশ্ন তোমালোকৰ পাঠত প্ৰথমতে কি দিয়া আছে দীঘল প্ৰশ্নকেইটা দিয়া আছে যেহেতু আমাৰ পৰীক্ষা কি আহিব 4 নম্বৰ আহিব 4 নম্বৰৰ প্ৰশ্ন আহিব তেতিয়ালে আমি যিমান পাৰো হিমান মূল কথাখিনি সোমাবলৈ চেষ্টা কৰিম প্ৰথম প্ৰশ্নটো দিয়া আছে যে অৰ্থনৈতিক ভূগোল কাক বোলে ইয়াৰ মূল বিষয়বস্তু কি অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা অৰ্থনৈতিক ভূগোল কাক বোলে আমি লিখিব লাগিব তাৰ মূল বিষয়বস্তু কি বিষয়বস্তু অৰ্থনৈতিক ভূগোলে লয় আৰু তাৰ প্ৰধান শাখাবোৰ কি আমি চাওঁ হা কেনেকৈ লিখিব লাগে ভূগোলৰ যেটো শাখাই সম্পদৰ উৎপাদন বিতৰণ ব্যৱহাৰ আৰু বিনিময়ৰ সৈতে জড়িত মানৱ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰে তাকে অৰ্থনৈতিক ভূগোল বোলে আমি এনেকৈ লিখিব লাগিব যে ভূগোলৰ যেটো শাখাই সম্পদৰ উৎপাদন বিতৰণ ব্যৱহাৰ আৰু বিনিময়ৰ সৈতে জড়িত মানৱ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰে তাকে অৰ্থনৈতিক ভূগোল বোলে আৰু যাৰ মনত নাথাকে যদি এই বিষয় সংজ্ঞাটো মনত নাথাকে তেতিয়ালে লিখিবা মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপসমূহ পৃথিৱীৰ ওপৰত যেনেকৈ কৰা হয় তাৰ অধ্যয়নেই হৈছে অৰ্থনৈতিক ভূগোল অৰ্থনৈতিক ভূগোলত সম্পদ আৰু মানুহৰ কাম-কাজ আদিৰ লগত জড়িত সকলোবোৰ কথাই আলোচনা কৰা হয় আমাক সোধা হৈছিল যে অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু কি অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু হ'ল সম্পদ আৰু মানুহৰ কাম-কাজ গতিকে সম্পদ আৰু মানুহৰ কাম-কাজৰ লগত জড়িত সকলোবিলাক কাৰ্যয়ে কি হয় অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপবিলাক যেহেতু বৈচিত্ৰ্যময় গতিকে বিভিন্ন শাখাত ভাগ কৰিব পাৰি অৰ্থনৈতিক ভূগোলক কৃষি ভূগোল য'ত কৃষিৰ বিষয়ে আলোচনা কৰা হয় ঔদ্যোগিক ভূগোল য'ত উদ্যোগৰ কথা পঢ়া হয় সম্পদৰ ভূগোল য'ত খালি সম্পদৰ কথাই পঢ়া হয় পৰিবহনৰ ভূগোল বিপণন ভূগোল পৰিকল্পনা আৰু উন্নয়ন ভূগোল আৰু পৰ্যটনৰ ভূগোল ইত্যাদি গতিকে প্ৰথম প্ৰশ্নটো পাৰিবা নিশ্চয় বুজি পালা অতি সহজ দ্বিতীয় প্ৰশ্নটো হৈছে অৰ্থনৈতিক ভূগোলৰ পৰিসৰ অৰ্থনৈতিক ভূগোলৰ পৰিসৰ মানে অৰ্থনৈতিক ভূগোল কলৈকে বিয়পি আছে অৰ্থনৈতিক ভূগোলে কি বিষয় সামৰি লয় অৰ্থনৈতিক ভূগোলত সম্পদ আৰু বিভিন্ন মানৱীয় কাৰ্যকলাপৰ সৈতে জড়িত সকলো পৰিঘটনাৰ বিষয়ে আলোচনা কৰা হয় যেটো মই আগৰ প্ৰশ্নটো ক'লো অধ্যয়নৰ পৰিসৰ এই বিশেষ প্ৰশ্নকেইটাৰ ওপৰত প্ৰতিষ্ঠিত এই অৰ্থনৈতিক ভূগোল পঢ়িবলৈ পৰিসৰটো জানিবলৈ আমাক 5টা মূল প্ৰশ্ন আছে এই 5টা প্ৰশ্নৰ উত্তৰেই হ'ল অৰ্থনৈতিক ভূগোলৰ পৰিসৰ কি অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত আমি যি কাম কৰিছো সেইটো ক'ত অৱস্থিত অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি যি কাম কৰিছো সেইটো চৰিত্ৰ কিবা সেইটো বৈশিষ্ট্য কি অৰ্থনৈতিক কাৰ্যটো আন কি পৰিঘটনাৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাতে কিয় হৈছে অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাৰ পৰিৱৰ্তে আন এঠাইত হলে বেছি ভাল হ'লহেঁতেন নেকি মইতো আগৰ মোৰ ক্লাছটোত বুজাইছোৱে কেনেকৈ এই কথাবিলাক হয় আৰু এই গোটেইখিনি কথাৰ পৰা আমি গম পাম যে অৰ্থনৈতিক ভূগোলে অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰে লগতে বিভিন্ন উৎপাদনক্ষম বৃত্তি বা কাৰ্যকলাপসমূহ অধ্যয়ন কৰে আৰু এই সকলোখিনিয়ে হৈছে অৰ্থনৈতিক ভূগোলৰ পৰিসৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা যায় বৃত্তি কি আৰু ইয়াৰ অৰ্থনৈতিক বৃত্তিবোৰ কি ন অতি সহজ অৰ্থত অৰ্থনৈতিক বৃত্তি বুলি কোৱাৰ লগে কি হ'ব যে
আমাৰ দৈনন্দিন জীৱন যাপনৰ বাবে আমাৰ জীৱিকা অৰ্জনৰ বাবে আমি যি বৃত্তি ধাৰণ কৰো আমি যিহৰ সহায়ত আমাৰ জীৱিকা অৰ্জন কৰো সেই আমাৰ অৰ্থনৈতিক বৃত্তি যি অৰ্থনৈতিক কাৰ্যকলাপৰ ফলত মানুহে জীৱিকা উপাৰ্জন কৰিব পাৰে তাকে অৰ্থনৈতিক বৃত্তি বোলে যি অৰ্থনৈতিক কাৰ্যকলাপৰ ফলত মানুহে জীৱিকা উপাৰ্জন কৰিব পাৰে তাকে অৰ্থনৈতিক বৃত্তি বোলে মানুহৰ অৰ্থনৈতিক বৃত্তি হল চাৰি প্ৰকাৰ প্ৰথমটো হৈছে প্ৰাথমিক বৃত্তি যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক বৃত্তি বুলি কোৱা হয় প্ৰাথমিক বৃত্তিৰ উদাহৰণবিলাকো জানায়ে যে বনজ সম্পদ আহৰণ কৃষি কাৰ্য মাছ ধৰা কাৰ্য খনিজ সম্পদ আহৰণ এই সকলোবিলাকে হৈছে কি প্ৰাথমিক বৃত্তিৰ অন্তৰ্গত দ্বিতীয় বৃত্তি যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয় তাকে দ্বিতীয় বৃত্তি বোলে যেনে শিল্প উৎপাদন প্ৰক্ৰিয়া বিভিন্ন নিৰ্মাণ কাৰ্য পুনৰ নিৰ্মাণ কাৰ্য ইত্যাদিবোৰ দ্বিতীয় বৃত্তি হল যে প্ৰাথমিক বৃত্তিৰ পৰা আমি যিবিলাক পালো সেইবিলাকক কি কৰা হয় ৰিফাইন কৰা হয় সেইবিলাকক যেতিয়া উদ্যোগত হলনি কৰা হয় হলনি কৰি পেলাই আমি যিবিলাক পাওঁ সেইবিলাক হৈছে দ্বিতীয় বৃত্তি আৰু তাৰ লগত জড়িত সকলোবিলাক কাৰ্যকলাপে হৈছে দ্বিতীয় বৃত্তিৰ অন্তৰ্গত তৃতীয় বৃত্তি কি যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয় বৃত্তি বোলে যেনে যাতায়াত পৰিবহন বজাৰ পাইকাৰী বা খুচুৰা বিক্ৰী পৰ্যটন যোগাযোগ আদিৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যসমূহ যে আমি প্ৰাথমিক বৃত্তিৰ দ্বাৰা প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰিলো দ্বিতীয় বৃত্তিৰ সহায়ত আমি সম্পদসমূহ ৰিফাইন কৰিলো আমাৰ ব্যৱহাৰ উপযোগী কৰি তুলিলো এতিয়া এই সম্পদখিনি উপভোক্তাৰ ওচৰলৈকে যাব কেনেকে তো উপভোক্তাৰ ওচৰলৈ যাবলে আমাক কাৰ সহায় লাগিব আমাক তৃতীয় বৃত্তিৰ সহায় লাগিব যেনে যাতায়াত যাৰ সহায়ত আমি হেই কৰিম বস্তুবিলাক কঢ়িয়াই লৈ যাম পৰিবহন বজাৰ পাইকাৰী বা ডাঙৰ বজাৰৰ পৰা খুচুৰা বজাৰ লাগিব তাৰ পিছত কি হ'ব লাগিব আকৌ পৰ্যটন হ'ব লাগিব সেই জায়গাত কোনবা ফুৰিব আহিব লাগিব যোগাযোগ আদি এই সকলোবিলাক কি হয় তৃতীয় বৃত্তিৰ অন্তৰ্গত চতুৰ্থ বৃত্তি হল যি কাৰ্যৰ দ্বাৰা দ্বিতীয় আৰু তৃতীয় বৃত্তিসমূহ অধিক সুচল তথা ফলপ্ৰসূ কৰি তোলা সহায় হয় তাকে চতুৰ্থ বৃত্তি বোলে যেনে বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান প্ৰচাৰ মাধ্যম প্ৰশাসন শিক্ষা গৱেষণা আদিৰ লগত জড়িত কাৰ্যসমূহ যে আকৌ চোৱা দ্বিতীয় আৰু তৃতীয় বৃত্তি পৰা লগত জড়িত ওতঃপ্ৰোতভাৱে চতুৰ্থ বৃত্তি জড়িত কাৰণ দ্বিতীয় বৃত্তি আৰু চতুৰ্থ বৃত্তি সুচলভাৱে চলিবৰ হলে আমাক চতুৰ্থ বৃত্তিৰ লোকৰ খুব প্ৰয়োজন কাৰণ চতুৰ্থ কি হ'ব যে আমি বহুতখিনি পইচা পালো বস্তুবিলাক বিক্ৰী কৰি সেইবিলাক আমি ক'ত জমা কৰিম আমি জমা কৰিম বেংকত বা অন্য বিত্তীয় প্ৰতিষ্ঠানত আমি যে বস্তুটো প্ৰডিউচ হল সেই বস্তুটো আমি বিক্ৰী কৰিবৰ কাৰণে আমাক কি লাগিব এডভাৰটাইজমেণ্ট লাগিব তো বা প্ৰচাৰ মাধ্যম লাগিব সেইটো হ'ব চতুৰ্থ বৃত্তিৰ সহায়ত বস্তুখিনি যে মানুহৰ মাজলৈ ভালকে বিয়পি যায় কোনো যাতে চুৰ কৰিব নোৱাৰে তাৰ কাৰণে আমাক কি লাগিব প্ৰশাসন লাগিব বস্তুটো উৎপাদনৰ কাৰণে যে আমাক যে কাৰিকৰীভাৱে জনা মানুহ লাগিব সেই কাৰিকৰীভাৱে জনা মানুহখিনি আমি ক'ৰ পৰা পাম যেতিয়া শিক্ষাৰ গৱেষণা কৰা হ'ব তেতিয়াহে আমি পাম এই সকলোবিলাকৰ কাৰণে চতুৰ্থ বৃত্তিধাৰী অতি প্ৰয়োজনীয় গতিকে আমাৰ কি হল আমি বৃত্তি কাক বোলে অৰ্থনৈতিক বৃত্তি কাক বোলে বৃত্তিৰ ভাগবিলাক পালো এবাৰ 4 নম্বৰ প্ৰশ্ন আছে অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা তো অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ আমিতো প্ৰথম প্ৰশ্নত পাই আহিলো এতিয়া আমি সেইখিনি বস্তু সেই পইণ্ট কেইটা মনত ৰাখি হেতুক নামটোৰ পৰা আমি এনালাইসিস কৰিবলৈ হ'ল
তোমালোকৰ যদি কিবা কাৰণত মনতো নাথাকে বিশদভাৱে মনতো নাথাকে প্ৰথম প্ৰশ্নটো যে নামকেইটা যে আছে সেই নামকেইটাৰ পৰা কি কৰিবা বিশদভাৱে আলোচনা কৰিবা যে প্ৰথম হৈছে কৃষি ভূগোল কৃষি ভূগোল বুলি ক'লে আমি নামটোৰ পৰা গম পাইছিলো নাই যে কৃষিৰ বিষয়ে সব হ'ব কৃষি ভূগোল কৃষি আৰু কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি শস্য উৎপাদন আদিবোৰ হ'ল কৃষি ভূগোলৰ মূল বিষয়বস্তু গম পালানে যদি কৃষিৰ লগত জড়িত যিমানবিলাক কাম তোমালোকৰ মনত আহে সেইবিলাক লিখি দিবা ঔদ্যোগিক ভূগোল ঔদ্যোগিক ভূগোলত উদ্যোগ স্থাপনৰ কাৰকসমূহৰ লগতে উদ্যোগৰ প্ৰকাৰ ভৌগোলিক বিতৰণ উৎপাদন উদ্যোগসমূহৰ অৱস্থানৰ সৈতে জড়িত তত্ত্ব বা অঞ্চলভুক্তিকৰণ শ্ৰমিক বজাৰ তথা আমদানি ৰপ্তানি আদিৰ দৰে বিষয়সমূহ অধ্যয়ন কৰা হয় এটা যে উদ্যোগ স্থাপন হ'ব সেই উদ্যোগটো সেই জায়গাটোত কিয় স্থাপন হ'ব কি কি ভৌগোলিক বস্তু তাত আমি পাম তাত হোৱা উৎপাদনখিনি আমি কেনেকে বিতৰণ কৰিব পাৰিম শ্ৰমিক আমি পাম নে নাপাম আমি বজাৰ ওচৰতে পাম নে নাপাম আমাৰ যিবিলাক কেঁচা সামগ্ৰী সেইবিলাকৰ আমি কিমান দাম হ'ব এই সকলোবিলাক কথা ঔদ্যোগিক ভূগোলত অধ্যয়ন কৰা হয় সম্পদ ভূগোল সম্পদ ভূগোলত সম্পদৰ প্ৰকাৰ সম্পদসমূহৰ আঞ্চলিক বিতৰণ উদ্ঘাটন তথা উৎপাদনৰ লগত সম্পদ আৰু উন্নয়নৰ মাজৰ সম্পৰ্ক সম্পদৰ সংৰক্ষণ তথা ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয় মানে সকলোবিলাক সম্পদৰ কথা অধ্যয়ন কৰা হয় সম্পদ কি হয় ক'ত ক'ত আছে সম্পদৰ কেনেকে উদ্ঘাটন কৰা হ'ল সেইবিলাক আকৌ কেনেকে মানুহৰ মাজত বিতৰণ কৰা হ'ব উদ্যোগ ক্ষেত্ৰবিলাকলৈ কেনেকে লৈ যোৱা হ'ব আৰু এই সম্পদখিনি নাইকিয়া নোহোৱাকে কেনেকে সংৰক্ষণ কৰিব পৰা যাব এই সকলোবিলাক কথা সম্পদ ভূগোলত অধ্যয়ন কৰা হয় পৰিবহন ভূগোলত প্ৰধানকৈ পৰিবহন ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ সৈতে জড়িত কাৰকসমূহৰ লগতে সম্পদৰ বিতৰণৰ ক্ষেত্ৰত পৰিবহনৰ ভূমিকা মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ তথা যাতায়াত পৰিবহনৰ ভূমিকা আৰু ঔদ্যোগিক উন্নয়ন কৃষি উন্নয়ন আদিৰ দৰে অৰ্থনৈতিক উন্নয়নৰ বিষয়সমূহ অধ্যয়ন কৰা হয় এয়া চোৱা কি কৈছে পৰিবহন ভূগোল হোৱাৰ লগে লগে আমি গোটেই কথাখিনি সোমোৱাব লাগিব যে পৰিবহন ভূগোল সম্পদৰ লগত জড়িত কাৰণ সম্পদ এটা উদ্ধাৰ হোৱাৰ লগে লগে তাক উদ্ঘাটন হোৱাৰ লগে তাক আমি কি কৰিব লাগিব কেঁচা সামগ্ৰী হিচাপে তাক আমি উদ্যোগৰ ওচৰলৈ নিব লাগিব তাত পৰিবহনৰ ভূমিকা আছে মানুহ এটা উদ্যোগত যিমানখিনি বস্তু প্ৰস্তুত হ'ব সেইবিলাক সামগ্ৰীবিলাক আমি উপভোক্তাৰ ওচৰলৈ নিব লাগিব তাতো পৰিবহনৰ ভূমিকা আছে কৃষি উন্নয়ন কৃষিবিলাক যে উৎপাদন হ'ব খেতিৰ পৰা যি উৎপাদন হ'ব সেইবিলাক আমি বজাৰলৈ নিব লাগিব তেতিয়া আমি পৰিবহন সুবিধা আছে এই সকলোবিলাক আমি পৰিবহন ভূগোলৰ ভিতৰত অধ্যয়ন কৰিম বজাৰ ভূগোলত বজাৰ স্থাপনৰ সৈতে জড়িত কাৰকসমূহৰ লগতে বজাৰসমূহৰ বিতৰণৰ ধৰণ আৰু ইয়াৰ সৈতে জড়িত তত্ত্বসমূহ অধ্যয়ন সামৰি লোৱা হয় বজাৰ ভূগোলে বজাৰ কি বজাৰনো কি প্ৰকাৰৰ কোনখন বজাৰৰ কি বৈশিষ্ট্য কেনেকে বজাৰ স্থাপন কৰা হয় এই সকলোবিলাক বজাৰ ভূগোলৰ অন্তৰ্গত পৰিকল্পনা আৰু উন্নয়ন ভূগোল এই পৰিকল্পনা আৰু উন্নয়ন ভূগোলে সকলোবিলাক কথা সামৰি লয় তাৰ ভিতৰত উদ্যোগ ভূগোলো থাকিব কৃষি ভূগোলো থাকিব গোটেই ভূগোলবিলাক বাকিবিলাক পৰিকল্পনা আৰু উন্নয়ন ভূগোলৰ অন্তৰ্গত পৰিকল্পনা আৰু উন্নয়ন ভূগোলত অৰ্থনৈতিক উন্নয়নৰ সৈতে জড়িত কাৰকসমূহৰ লগতে পৰিকল্পনা কৌশল বহনক্ষম উন্নয়ন আঞ্চলিক তথা সম্পদ ভিত্তিক উন্নয়ন প্ৰক্ৰিয়া আদিৰ বিষয়সমূহ অধ্যয়ন কৰা হয় কাৰণ পৰিকল্পনা নোহোৱাকে যদি আমি সম্পদসমূহ ব্যৱহাৰ কৰো পৰিকল্পনা নোহোৱাকে যদি আমি এটা কোনো এটা জায়গাত উদ্যোগ স্থাপন কৰো তেতিয়া সেইবিলাক বৰ্তি থাকিব জানো সেইবিলাক মানে ভালকে কাম কৰিব পাৰিবনে তো আমি প্ৰতিটো কাম কৰাৰ কাৰণে আমাক প্ৰপাৰ প্ল্যানিং বা আমাক উন্নত পৰিকল্পনাৰ প্ৰয়োজন পৰ্যটন ভূগোল এতিয়া অতি প্ৰয়োজনীয় এটা বস্তু হ'ল পৰ্যটন ভূগোলত পৰ্যটনৰ
সৈতে জড়িত কাৰকসমূহৰ লগতে পৰ্যটনৰ প্ৰকাৰ, পৰ্যটন ব্যৱস্থাৰ বিকাশ আৰু পৰিকল্পনা প্ৰক্ৰিয়া আদিৰ বিষয়ে অধ্যয়ন কৰা হয়। তোমালোকে জানানে পৰ্যটন মানে কি? যেতিয়া মানুহে এঠাইৰ পৰা আন এটা ঠাইলৈ ফুৰিবলৈ যায়, বিভিন্ন কাৰণত ফুৰিবলৈ যায়, ফুৰা চকা কৰে, তেতিয়া তাত এটা পৰ্যটন উদ্যোগ গঢ় লৈ উঠে। আৰু এই পৰ্যটন উদ্যোগে আমাৰ দেশৰ কাৰণে যথেষ্ট বিদেশী মুদ্ৰা লৈ আনে। পৰ্যটন উদ্যোগটো আমি ভালকে চোৱা চিতা কৰিবই লাগিব। পৰ্যটন উদ্যোগ বা পৰ্যটন ভূগোল অতি প্ৰয়োজনীয়। এতিয়া আহিলে সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়। সম্পদ ভূগোল, সম্পদ আৰু অৰ্থনীতি ইটো সিটো এটা মুদ্ৰাৰ ইটো সিটো পিঠি হয় নে নহয়? অৰ্থনৈতিক ভূগোলৰ এটা গুৰুত্বপূৰ্ণ শাখা হ'ল সম্পদ ভূগোল। দেশ এখনত উপলব্ধ সম্পদৰ গুণাগুণ, সম্পদৰ পৰিমাণ আৰু সঠিক ব্যৱহাৰৰ সৈতে দেশখনৰ অৰ্থনৈতিক উন্নয়ন জড়িত হৈ থাকে। আনহাতে অৰ্থনৈতিক ভূগোল আৰু ইয়াৰ বিভিন্ন শাখা আৰু উপশাখাবোৰৰ অধ্যয়ন সম্পদ ভূগোলৰ সৈতে পোনপটীয়াকৈ জড়িত। যিমানে অৰ্থনৈতিক উন্নয়ন হৈছে, সিমানেই সম্পদৰ গুৰুত্ব বাঢ়িছে। কথাখিনি বুজি পাইছানে? যে অৰ্থনৈতিক ভূগোলৰ কাৰণে আমাৰ সম্পদ কিয় জড়িত? কাৰণ সম্পদৰ লগতে আমাৰ দেশৰ অৰ্থনীতি নিৰ্ভৰশীল। এখন দেশৰ সম্পদ যিমানে ধনী হ'ব, সিমানে দেশখনো ধনী হ'ব। কাৰণ সেই সম্পদ ব্যৱহাৰ কৰি দেশে বিভিন্ন ধৰণৰ উদ্যোগ স্থাপন কৰিব পাৰিব। সেইকাৰণে সম্পদৰ সৎ ব্যৱহাৰ, সম্পদৰ সংৰক্ষণ, এই সকলোবিলাক অৰ্থনৈতিক ভূগোলৰ অন্তৰ্গত। সম্পদ বুলিলে কি বুজায়? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহনো কি? সম্পদ বুলিলে কি বুজায়? যে আমাৰ দৈনন্দিন জীৱন যাপনৰ কাৰণে অপৰিহাৰ্য সকলোবোৰ সামগ্ৰীয়ে হৈছে সম্পদ। যেনে বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, উদ্ভিদ, ফল-মূল, খনিজ পদাৰ্থ, এই সকলোবিলাক আমাৰ কাৰণে অতি প্ৰয়োজনীয় আৰু এই সকলোবিলাক হৈছে সম্পদ। এতিয়া সম্পদৰ প্ৰধান বৈশিষ্ট্য কি? আমাক প্ৰশ্নটোত সুধিছে যে ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ কি? সম্পদৰ প্ৰধান বৈশিষ্ট্য কি? সম্পদ হ'বলৈ আমাক কি থাকিব লাগিব? কাৰ্যকাৰিতা থাকিব লাগিব আৰু উপকাৰিতা থাকিব লাগিব। সম্পদৰ ইউটিলিটি, সম্পদ কি হ'ব লাগিব? আমাৰ ব্যৱহাৰযোগ্য হ'ব লাগিব। ইয়াৰ কাৰ্যকাৰিতা থাকিব লাগিব, তেতিয়াহে ই সম্পদ হ'ব। আৰু উপকাৰিতা, ই আমাৰ ব্যৱহাৰযোগ্য হ'ব লাগিব, ই আমাৰ কামত আহিব লাগিব, তেতিয়াহে কি হ'ব? সম্পদ হ'ব। সম্পদ প্ৰধানতঃ কেই প্ৰকাৰ? তিনি প্ৰকাৰ: প্ৰাকৃতিক সম্পদ, মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ। এতিয়া সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা। যে সম্পদ আমি যে লেচনটোত যে পঢ়িছিলো, কি পঢ়িছিলো? যে সম্পদ পৰিৱৰ্তনশীল। কিছুমান সম্পদ কি হ'ব পাৰে? আমাৰ প্ৰতিৰোধক হ'ব পাৰে, সেইটোক আমি সম্পদলৈ পৰিণত কৰিব পাৰোঁ। কিছুমান আমাৰ সম্পদ এতিয়া হৈ আছে, কিন্তু ভৱিষ্যতলৈকে সেই সম্পদ হিচাপে ব্যৱহাৰ নহ'বও পাৰে। আকৌ কিছুমান আমি বিকল্প সামগ্ৰী তৈয়াৰ কৰি ল'ব পাৰোঁ। গতিকে সম্পদ কি হয়? পৰিৱৰ্তনশীল। কেনেকৈ লিখিম? পৰিৱেশ আৰু পৰিস্থিতিৰ মাধ্যমত সম্পদ পৰিৱৰ্তনশীল হয়। সম্পদৰ এটা বৈশিষ্ট্য হ'ল ইয়াৰ পৰিৱৰ্তনশীল দিশটো। প্ৰকৃতিত পোৱা কোনো এটা সামগ্ৰী বৰ্তমান মানুহৰ দ্বাৰা ব্যৱহৃত নহ'লেও ভৱিষ্যতে উপকাৰী সামগ্ৰী হিচাপে পৰিণত হ'বও পাৰে। সম্পদলৈ পৰিৱৰ্তন হ'ব পাৰে। এনেধৰণৰ বস্তুক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বোলা হয়। যে বৰ্তমান কি হোৱা নাই? সি সম্পদ হিচাপে ব্যৱহাৰ হোৱা নাই, কিন্তু ভৱিষ্যতে তাৰ সম্পদ হিচাপে ব্যৱহাৰ হোৱা সম্ভাৱনা আছে। তেতিয়া তাক কি বুলি কোৱা হয়? নিৰপেক্ষ সামগ্ৰী বা নিষ্ক্ৰিয় সামগ্ৰী, বা আমি ক'ব পাৰোঁ সম্ভাৱ্যপূৰ্ণ সম্পদ। উদাহৰণস্বৰূপে মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেল ব্যৱহাৰ জনা নাছিল, তেতিয়ালৈকে সেইবোৰ কেৱল নিৰপেক্ষ সামগ্ৰী বা নিষ্ক্ৰিয় সামগ্ৰী হৈ আছিল। আৰু ইয়াৰ কাৰণে আমাৰ যে ভাৰতত প্ৰথম খনিজ তেল কোনে আৱিষ্কাৰ কৰিছিল কোৱাচোন?
এটা হাতীয়ে গতিকে হাতীটো এটা ডাঙৰ সাইন্টিষ্ট এছিয়াৰ ভিতৰতে প্ৰথম যিটো তেলৰ খাদ আছিল সেই তেলৰ খাদটো এটা হাতীয়ে আৱিষ্কাৰ কৰি উলিয়াইছিল গতিকে কি হয় হাতীটো এটা ডাঙৰ সাইন্টিষ্ট হয় নে এতিয়া তেতিয়ালৈকে যেতিয়ালৈকে হাৰুৱা তেল আৱিষ্কাৰ হোৱা নাছিল তেতিয়ালৈকে হাৰুৱা তেলখিনি মাটিৰ তলতে সোমাই আছিলে গতিকে সি সম্পদ হোৱা নাছিল তেতিয়া সি আছিল সম্ভাৱ্যপূৰ্ণ সম্পদ আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ যিমান পানী আছে সেই পানীখিনি এতিয়ালৈকে আমি ব্যৱহাৰ কৰিব পৰা নাই কিন্তু তাৰ পৰা যদি আমি জলবিদ্যুৎ উৎপাদন কৰিব পাৰোঁ তেতিয়া কি হ'ব তেতিয়া সম্পদ হ'ব এতিয়ালৈকে ব্ৰহ্মপুত্ৰটো কি হৈ আছে আমাৰ সম্ভাৱ্যপূৰ্ণ সম্পদ হৈ আছে খনিজ তেল বৰ্তমানে অত্যাধিক ব্যৱহৃত সম্পদ আৰু ইয়াৰ অবিহনে দেশ এখনৰ অৰ্থনৈতিক উন্নয়ন অসম্ভৱ কিন্তু অদূৰ ভৱিষ্যতে কম খৰচী আৰু সহজলভ্য বিকল্প দ্ৰব্যৰ উদ্ভাৱনে ইয়াক অব্যৱহৃত সামগ্ৰীলৈ পৰিৱৰ্তন কৰিব পাৰে সেই একেই খনিজ তেল এতিয়া আমি যিমান ব্যৱহাৰ কৰিছো সি যদি এটা সময়ত নাইকিয়া হৈ যায় তাৰ পৰিৱৰ্তে যদি আমি বিকল্প ইন্ধন ব্যৱহাৰ কৰি লওঁ তেতিয়াহ'লে সি হয়তো এতিয়া নিচিনা মূল্য নাপাবও পাৰে তেতিয়াহ'লে ইয়াক সম্পদ হিচাপে গৃহীত নহবও পাৰে সম্পদৰ উপকাৰিতা সাময়িক ইয়াৰ সময় সাপেক্ষে পৰিৱৰ্তন হ'ব পাৰে মানুহৰ বাবে হানিকাৰক বা অপকাৰী দ্ৰব্যক প্ৰতিৰোধক বোলে উদাহৰণস্বৰূপে দামোদৰ নদীৰ বানপানীয়ে মানুহৰ জীৱন আৰু সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন কৰিছিল যেনেকে কলিকাতাৰ দামোদৰ নদী তেনেকে চীনৰ হুৱাংহু নদী এইবিলাকক কি বুলি কোৱা হৈছিল যে দেশখনৰ অশ্ৰু দেশৰ চকু পানী কাৰণ দেশৰ প্ৰতি যথেষ্ট বিপদ কঢ়িয়াই আনিছিল কিন্তু সেই দামোদৰ নদীত যেতিয়া বান্ধ দিয়া হ'ল বান্ধ দিয়াৰ পিছত ই কি হৈ পৰে উপকাৰী হৈ পৰে আৰু মানুহৰ বসতি আৰু কৃষিত যথেষ্ট সহায়ক হয় আৰু সেইকাৰণে এই প্ৰতিৰোধক কি হলে ৰূপান্তৰিত হৈছে সম্পদলৈ ৰূপান্তৰ হৈছে সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণ সহ চমুকৈ আলোচনা কৰিব লৈছে যে সম্পদ প্ৰয়োজন আছে নে নাই দৈনন্দিন জীৱনত আমাৰ সম্পদৰ প্ৰয়োজন কি এইখিনি আমি কিছুমান পইণ্ট দি লিখিব পাৰিম যেনে সম্পদৰ প্ৰয়োজন কি জীৱন ধাৰণৰ প্ৰণালীৰ উন্নয়ন সম্পদৰ ব্যৱহাৰে আমাৰ কি কৰিব পাৰে জীৱন ধাৰণৰ প্ৰণালীৰ উন্নয়ন কৰিব পাৰে সম্পদৰ প্ৰাচুৰ্যতাই মানুহৰ মৌলিক প্ৰয়োজন অন্ন বস্ত্ৰ আৰু বাসস্থানৰ প্ৰয়োজন পূৰণ কৰাৰ উপৰিও জীৱন ধাৰণৰ বাবে মানদণ্ড উন্নয়ন কৰে যে সম্পদ যদি নাথাকিলে হয় সম্পদৰ ব্যৱহাৰ নহলে আমাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নয়ন নহল হয় এতিয়া যদি কাপোৰ আমি বই নিপিন্ধি আগৰ আদিম মানুহৰ নিচিনা যদি গছৰ বাকলি পিন্ধিলো হয় আমি যদি গছৰ সুৰুঙত থাকিলো হয় আমাৰ জীৱনটো ইমান সহজ হল হয় নে নহল হয় গতিকে জীৱন ধাৰণৰ প্ৰণালীৰ উন্নয়নত সম্পদে যথেষ্ট সহায় কৰে আৰ্থ সামাজিক উন্নয়ন সম্পদৰ উন্নতিৰ লগে লগে আমাৰ আৰ্থ সামাজিক উন্নয়নো হয় প্ৰয়োজনীয় সম্পদ অবিহনে দেশৰ উন্নতি সম্ভৱ নহয় উদ্যোগ কৃষি বেপাৰ বাণিজ্যৰ বাবে খনিজ সম্পদ কৃষি দ্ৰব্য বনজ দ্ৰব্য মানৱ সম্পদ আদিৰ অতি প্ৰয়োজন আৰু এই সকলোবিলাক যেতিয়া আমাৰ থাকিব তেতিয়া দেশখন উন্নত হ'ব আৰু সেইবিলাক যদি নাথাকে দেশখন উন্নত নহয় মানৱ কল্যাণ সম্পদে কি কৰে মানৱ কল্যাণ কৰে মানৱ সমাজৰ বিকাশ সম্পদ আৰু ইয়াৰ সঠিক ব্যৱহাৰৰ ওপৰত পোনপটীয়াকৈ নিৰ্ভৰশীল সম্পদে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় অভাৱবোৰ পূৰণ কৰে যদি সম্পদ নাথাকিল হয় তেতিয়া মানুহৰ অৱস্থাৰ উন্নতি নহল হয় একেবাৰে আদিম কালত মানুহবিলাকে যথেষ্ট কষ্ট কৰি জীয়াই আছে কাৰণ তেওঁলোকৰ আশপাশৰ সম্পদবিলাক আহৰণ কৰিব জনা নাছিল লাহে লাহে যেতিয়া আমাৰ মানৱ সম্পদ উন্নত হৈ আহিছে মানৱ সম্পদ উন্নত হোৱাৰ লগে লগে আমি প্ৰাকৃতিক সম্পদবিলাকক আমাৰ ব্যৱহাৰ উপযোগীকে কি কৰিব পাৰিছো গঢ় দি ল'ব পাৰিছো আৰু সিয়ে আমাক কি কৈছে মানৱ জীৱনৰ আৰু মানৱ কল্যাণ সাধন কৰিছে এতিয়া 9 নম্বৰ প্ৰশ্নটো হৈছে সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে লিখা সম্পদ আৰু মানুহৰ মাজত কি সম্পৰ্ক কেতিয়াবা সম্পদে আমাক সহায় কৰিছে কেতিয়াবা মানুহে সম্পদক সহায় কৰিছে কেনেকৈ সম্পদ আৰু মানুহৰ মাজত সম্পৰ্ক সম্পদৰ উৎপাদক হিচাপে মানুহে কি কৰে সম্পদ উৎপাদন কৰে মানুহৰ প্ৰয়োজনীয়
অধিক সংখ্যক সম্পদে প্ৰকৃতিত পোৱা যায় যদিও তাৰ বাবে বেছিভাগ কেঁচা সামগ্ৰীৰ ৰূপত থাকে ব্যৱহাৰ অনুপযোগী অৱস্থাত পোৱা যায় এনেবোৰ সম্পদ মানুহে প্ৰয়োজন অনুসৰি ব্যৱহাৰ উপযোগী কৰি লয় নিজৰ মতে গঢ়ি লয় গতিকে সম্পদৰ উৎপাদক কোন হল সম্পদৰ উৎপাদক হল মানুহ যেনে খনিজ সম্পদ বনজ সম্পদ জলজ সম্পদ কৃষি সম্পদ আদি মানুহৰ সক্ৰিয় ভূমিকাৰ অবিহনে বিকশিত কৰা সম্ভৱ নহয় গতিকে মানুহ হৈছে সকলোবোৰ সম্পদৰ প্ৰধান ৰূপান্তৰক মানুহৰ দ্বাৰা উৎপাদিত সম্পদবোৰ হল প্ৰযুক্তিবিদ্যা ঘৰ ৰাস্তা উদ্যোগ বিদ্যালয় কাৰ্যালয় যান-বাহন আদি আৰু এই সকলোবিলাকে কি কৰিছে মানুহে নিজৰ প্ৰয়োজন অনুসৰি ৰূপান্তৰ কৰি লৈছে সম্পদৰ উপভোক্তা এই যে উৎপাদনকাৰী মানুহে সম্পদবিলাক প্ৰস্তুত কৰিলে তাক উপভোগ কোনে কৰিব মানুহেই কৰিব মানুহ সম্পদৰ উপভোক্তা মানুহে খাদ্য শস্য কাপোৰ খনিজ তেলৰ বিভিন্ন ধৰণৰ মানৱ সৃষ্ট সামগ্ৰীবোৰ উপভোগ বা ব্যৱহাৰ কৰে জীৱ-জন্তুৱে কৰে জানো নকৰে কাৰণ মানুহে সম্পদ সৃষ্টি কৰিছে নিজৰ প্ৰয়োজন অনুসৰি পানী বায়ু খাদ্য বস্ত্ৰ বাসস্থান আদি প্ৰয়োজনীয় সম্পদবোৰ অবিহনে মানুহে স্বাভাৱিক জীৱন যাপন কৰিব নোৱাৰে প্ৰাকৃতিক সম্পদ আৰু মানৱ সৃষ্ট সম্পদবোৰ কেনেদৰে ব্যৱহাৰ বা বিকাশ হ'ব হেয়া সম্পূৰ্ণ নিৰ্ভৰ কৰে মানুহৰ ওপৰত গতিকে মানৱ জ্ঞান আৰু ইয়াৰ প্ৰসাৰৰ ওপৰত সম্পদ উন্নয়নৰ স্তৰসমূহ নিৰ্ভৰশীল তোমালোকে বুজি পালা যে সম্পদ আৰু মানুহৰ মাজৰ সম্পৰ্ক কি এটাত মানুহ হৈছে সম্পদৰ উৎপাদক আৰু আন ঠাইত মানুহ হৈছে সম্পদৰ উপভোক্তা আৰু কৰবাত মানুহ হৈছে সম্পদৰ ৰূপান্তৰক 10 নম্বৰ প্ৰশ্নটো হৈছে সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্কসমূহ চমুকৈ আলোচনা কৰিব লাগিছে বিজ্ঞান প্ৰযুক্তি নহলে সম্পদবিলাক ভালকে ব্যৱহাৰ হল হয় নে আমি গঢ় দিব পাৰিলো হয় নে নোৱাৰিলো হয় সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত পাৰস্পৰিক সম্পৰ্ক আছে সম্পদৰ উত্তৰণত বিজ্ঞান আৰু প্ৰযুক্তি যথেষ্ট অৰিহণা আছে অৰ্থাৎ সম্পদ উদ্ঘাটন আৰু সম্পদৰ সঠিক ব্যৱহাৰৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰয়োজন বিজ্ঞান প্ৰযুক্তি সম্পদৰ আৱিষ্কাৰক কি কৰে বিজ্ঞান প্ৰযুক্তি সম্পদৰ আৱিষ্কাৰ কৰে বিজ্ঞান আৰু প্ৰযুক্তিৰ অবিহনে বেছিভাগ সম্পদে লুপ্ত আৰু অজ্ঞাত হৈ থাকিলেহেঁতেন আধুনিক বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰ অবিহনে বৰ্তমান আমি ব্যৱহাৰ কৰি থকা বহুতো খনিজ সম্পদ ভূগৰ্ভত লুপ্ত অৱস্থাত থাকিলহেঁতেন দ্বিতীয় হতো হৈছে নিষ্ক্ৰিয় সামগ্ৰীৰ ৰূপান্তৰ যিবিলাক সামগ্ৰী এটা সময়ত নিষ্ক্ৰিয় হৈ আছিল যিবিলাক নিৰপেক্ষ হৈ আছিল বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত আমি কি কৰিব পাৰো তাক ৰূপান্তৰ কৰিব পাৰো তাক সম্পদলৈ ৰূপান্তৰ কৰিব পাৰো যেনেকৈ আমি সাৰ কীটনাশক দ্ৰব্য দি ব্যৱহাৰ কৰি এটুকুৰা অসাৰুৱা মাটিক আমি কৃষি ভূমিলৈ ৰূপান্তৰ কৰিব পাৰো তাতো আমাৰ কি আছে বিজ্ঞান প্ৰযুক্তি ব্যৱহাৰ হৈছে এটা নদী যিয়ে প্ৰতি বছৰে বানপানী সৃষ্টি কৰে হি এটা নিষ্ক্ৰিয় সম্পদ সেই সম্পদটোক আমি কি হিচাপে কৰিব পাৰো সেইটো আমি আমাৰ জল সম্পদলৈ ৰূপান্তৰ কৰিব পাৰো গতিকে বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত আমি কি কৰিব পাৰো আমি সম্পদ ব্যৱহাৰত আনিব পাৰো গতিকে আজিলৈকে ইয়াতে হল ইয়াৰ পিছৰ বাকিবোৰ প্ৰশ্ন পিছৰ আমি লৈ আনিম আজিলৈকে ইয়াতে সামৰিছো ধন্যবাদ